মুখ্যমন্ত্ৰী মহোদয় কিমান আৰু আপোনাক প্ৰশ্ন কৰিম কিবা উত্তৰ আছে জানো আপোনাৰ হাতত কিন্তু উপায় নাই দিয়কচোন আপুনি এটো ৰাজ্যৰ গৃহমন্ত্ৰী ডিজিপিকো আমি প্ৰশ্ন নকৰো কাৰণ আপুনি পূব বুলি ক'লে পূব পশ্চিম বুলি ক'লে পশ্চিম এই ঘূৰ বুলি ক'লে ঘূৰিবই লাগিব আৰক্ষী সকল আপুনি নেতৃত্বাধীন এই গৃহ বিভাগৰ আৰক্ষীয়ে কি কাণ্ড কৰি আছে নিৰ্দোষীক জীৱন লোৱাৰ অধিকাৰ কোনে দিলে আৰক্ষীক এনকাউন্টাৰ আখ্যাৰে কোনে কোনোবা নিৰ্দোষীক চিৰ জীৱনৰ বাবে ঘুনিয়া কৰাৰ অধিকাৰ আৰক্ষীক দিলে বা আপুনি দিলে নেকি এই অধিকাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি আইন আদালতৰো ওপৰত নেকি মহোদয় কিয় ঢিংকাণ্ডৰ মূল অভিযুক্তক আপোনালোকৰ আৰক্ষীয়ে ধৰিব নোৱাৰি বৰভেটিৰ নিৰ্দোষী তফাজ্জলক গ্ৰেপ্তাৰ কৰি নি হাৰাশাস্তি প্ৰদান কৰাৰ অভিযোগ উঠিছে কিন্তু পুখুৰীত পানীত পৰি মৃত্যুক আকোৱালি লোৱা তফাজ্জলক লৈও বহু প্ৰশ্ন এতিয়া উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ তফাজ্জলৰ পিতৃ আব্দুল আৱাল তাৰ পাছতে গোচৰ উঠাই ল'বলৈ তফাজ্জলৰ পৰিয়ালক আৰক্ষীৰ হেঁচা বিভিন্ন দামী টুপ দিয়াৰ বিস্ফোৰক অভিযোগ পূৰ্বেও আৰক্ষীৰ বিৰুদ্ধে বিভিন্নজনক হাৰাশাস্তি কৰি বা এনকাউন্টাৰ কৰি হত্যা কৰাৰ অভিযোগ নুঠা নহয় নিশ্চয়কৈ চিত্ৰপট সলনি হৈছে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল ইছলাম ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত নহয় মূল অভিযুক্ত তফাজ্জুল ইছলাম আৰু আৰক্ষীৰ জিম্মাত পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জুল ইছলাম দুজন ভিন্ন ব্যক্তি বুলিহে দাবী কৰা হৈছে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই সম্পৰ্কীয় এখন আবেদন শুনানি গ্ৰহণ কৰাৰ পাছতে এই কথা পোহৰলৈ আহিছে উল্লেখ্য যে ঢিং ধৰ্ষণ কাণ্ডৰ পাছতে তফাজ্জুল ইছলাম নামৰ এজন যুৱকক ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মূল অভিযুক্ত বুলি দাবী কৰিছিল আৰু আৰক্ষীৰ জিম্মাতে হেণ্ডকাফ হাতত লাগি থকা অৱস্থাতে তফাজ্জুল ইছলামৰ পুখুৰীত জপিয়াই মৃত্যু হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল ইফালে এই ঘটনাক ৰাজ্যৰ সচেতন মহলে আৰক্ষীৰ অবৈধ এনকাউন্টাৰৰ নতুন কৌশল বুলি তাৰমানে আখ্যা দিছিল ইফালে আৰক্ষীৰ জিম্মাত তফাজ্জুল ইছলামৰ মৃত্যু হোৱাৰ পাছতে পিতৃয়ে ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত তফাজ্জুল ইছলাম একেজন যুৱক নহয় বুলি দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ইতিমধ্যে দাখিল কৰে আৰু এই আবেদনৰ ভিত্তিত ৰুজু হোৱা WPC 462/2024 গোচৰত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰলৈ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে যিজন তফাজ্জুল ইছলামৰ আৰক্ষীৰ জিম্মাত মৃত্যু হয় তেওঁ ঢিঙৰ ধৰ্ষণ কাণ্ডত যে জড়িত তাৰ কোনো প্ৰমাণ নাই আৰু ভুক্তভোগী কিশোৰীগৰাকীয়েও আইনৰ গণ্ডিৰ ভিতৰত সেই যুৱকজনে ধৰ্ষণ কৰা বুলি কিন্তু এতিয়ালৈকে চিনাক্ত কৰা নাছিল তদুপৰি আন কোনো প্ৰত্যক্ষদৰ্শীও মৃত তফাজ্জুলক অভিযুক্ত হিচাপে চিনাক্ত কৰা নাছিল তদুপৰি তফাজ্জুল যে অভিযুক্ত তাৰ কোনো আইনগত DNA পৰীক্ষা হোৱা নাছিল অভিযুক্ত তফাজ্জুলৰ DNA ভুক্তভোগী নাবালিকাগৰাকীৰ সৈতে মিল আছে নে নাই তাৰ কোনো পৰীক্ষাই নকৰিলে আৰক্ষীয়ে আনকি যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত আজিলৈকে পৰিয়ালক আৰক্ষীয়ে নিয়ম মাফিক এৰেষ্ট মেমো এখনো দিয়া নাই লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এই পৰ্যন্ত পৰিয়ালৰ লোকে লাভ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে এতিয়া উচ্চ ন্যায়ালয়ে যি জাননী জাৰি কৰা অসম চৰকাৰ গৃহ বিভাগৰ প্ৰধান সচিব নগাঁও জিলা আয়ুক্ত নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু ঢিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কি উত্তৰ দিব সেয়া গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিনা অৰ্থাৎ 4 নৱেম্বৰ দিনা গম পোৱা যাব কিন্তু এতিয়া আৰু এক ডাঙৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে ৰাজ্যৰ ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান ND24ৰ এক্সক্লুসিভ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি নগাঁও আৰক্ষীৰ বিৰুদ্ধে তফাজ্জুলৰ পৰিয়ালক ভয় আৰু ভাবুকিৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ পৰিয়ালটোক ভয় ভাবুকিৰ লগতে নগদ ধনৰ ক্ষতিপূৰণৰ প্ৰলোভনৰ অভিযোগ নগাঁও আৰক্ষীৰ বিৰুদ্ধে 50 লাখ টকাৰে তফাজ্জুলৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু গোচৰ উঠাই ললে হেনো 50 লাখ টকাৰ লগতে 2 বিঘা মাটি 5টাকৈ ঘৰ নিৰ্মাণ কৰি দিয়াৰ টুপ দিছে আৰক্ষীয়ে ND24ৰ সন্মুখত তফাজ্জুলৰ পিতৃ আব্দুল আৱালে কোৱা মন্তব্য আছে আমি শুনাম এককাল পানীত থকা পুখুৰীত পৰি হাতুৰিব জনা তফাজ্জুলৰ মৃত্যু কেনেকৈ হ'ল বুলিও প্ৰশ্ন কৰিছে পিতৃয়ে SP আছে DFC আছে OC আছে এহত আছে আইবালা আমাক মাতি নিছে নি পেলাই কৈছে তোমালোকৰ কি এটো যদি হ'লেই এটো বাদ দিয়া কিমানকা হ'ব লাগে
কেছটো উঠাই ল'ব লাগে 1 বিঘাটোৰ পৰা 2 বিঘা মাটি দিব 50 লাখ টকা দিব আৰু 5টা ঘৰ দিব মই কৈছো মোৰ ঘৰো নালাগে মাটিও নালাগে মোৰ টকাও নালাগে এই কথা ইয়াত ধাৰৰ কাৰণ আছে সেইকাৰণে কৈ গৈছে এছপি নিজে দালালক লগাই দিছে ক'বলৈ মোৰ ল'ৰাটো কেছ পাণ্ডা একো নাই এনেকুৱা কাম যে ল'ৰা কৰিব বুলি কোনো সম্ভৱ নাই বল খেলৰ পৰা আহি পেলাই শুইছে হোৱাৰ পৰা আকৌ সিহঁতে উঠাই নিছে পানী পৰি মৰা নাই সিহঁতে মাৰি পেলাই আনি পেলাইছে এছপিহঁতে মাৰিছে এছপি মাৰিছে বা পুলিচে মাৰিছে আৰক্ষীহঁতে মাৰিছে এই গাড়ী ভাঙি হেণ্ডকাপ লৈ ইয়াত পানী পৰিছে নে আপোনালোকেও চিন্তা কৰি চাওক জাপ দি কেনেকৈ বহিলে হাতত হেণ্ডকাপ লৈ সাঁতুৰিব জানে সাঁতুৰি নদী পাৰ হ'ব পাৰে সেই মানুহটোৱে যে এনেকৈ ইয়াত শুকানত পৰি মৰি গ'ল ইমানখিনি পানী এককাল পানী এককালো নহয় ভাবকচোন তফাৎজুলৰ দৰে যদি আপোনাৰ মোৰ ক্ষেত্ৰতো কেতিয়াবা ভৱিষ্যতে এনেকুৱা হয় নাভাবিব এই ঘটনাতেই অসম আৰক্ষীৰ হিংস্ৰ অমানৱীয় বা কুকাণ্ড জড়িত হৈ থকা নাই কেৱল তেনে ঘটনা বহুত আছে কিন্তু আমি সংক্ষেপে কেইটামান ঘটনাৰ উদাহৰণ উল্লেখ কৰিছোঁ 1 নম্বৰ আপোনালোকৰ কেনাৰাম বসুমতাৰীৰ নামটো ভালকৈ মনত আছেনে ডকাইত বুলি ভাবি লৈ যে খাটি খোৱা শ্ৰমিক হোৱাৰ পাছতো ডিম্বেশ্বৰ মুছাহাৰী নামৰ লোকজনক কেনাৰাম ডকাইত বুলি ভাবি গুলিয়াই হত্যা কৰিছিল জধে মধে কৰা এনকাউণ্টাৰৰ চৰম পৰিণতি আছিল সেয়া 2023 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা নৰ্থ ইষ্ট নাৱে প্ৰস্তুত কৰা এক প্ৰতিবেদন আপোনালোকে বুজি পাবলৈকে আগবঢ়াইছোঁ তেতিয়া আপোনালোকে আৰক্ষীৰ বৰ্বৰতা বুজি পাব কেনাৰাম নে ডিম্বেশ্বৰ এতিয়াও হোৱা নাই ৰহস্যভেদ কেনাৰামৰ এনকাউণ্টাৰত আৰক্ষীৰ লাগিল নেকি কেনা জধে মধে কৰা এনকাউণ্টাৰৰ চৰম পৰিণতি অসম আৰক্ষীয়ে প্ৰাণ ল'লে নেকি নিৰীহ লোকৰ অসম আৰক্ষীয়ে শেহতীয়াকৈ এনকাউণ্টাৰেৰে অসমত পুলিচ ৰাজ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ানক কাণ্ড বাৰে বাৰে ন্যায়ালয়ত মুখ ঠেকেচা খোৱাৰ পিছতো বাৰে বাৰে সচেতন লোকসকলে আহ্বান কৰি অহাৰ পিছতো অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ এৰা নাই ন্যায় ব্যৱস্থালৈ কেৰেপ নকৰি এনকাউণ্টাৰেৰে চমক সৃষ্টি কৰি জনসাধাৰণৰ আশ্বাসৰ পাত্ৰ হ'ব খোজা অসম আৰক্ষীৰ হাতত প্ৰাণ গ'ল নেকি এজন সাধাৰণ নাগৰিকৰ ডকাইতিৰ গোচৰত অভিযুক্ত ওদালগুৰিৰ কেনাৰাম বসুমতাৰীক গুলি কৰি হত্যা কৰিব খোজা আৰক্ষীৰ গুলিত কেনাৰাম বসুমতাৰীৰ সলনি প্ৰাণ গ'ল নেকি ডিম্বেশ্বৰ মুছাহাৰী নামৰ এগৰাকী নিৰীহ লোকৰ শুকুৰবাৰে পুৱা হৈ যোৱা এনকাউণ্টাৰৰ পাছতে শনিবাৰে পুৱা ভাগতহে পোহৰলৈ আহিল সকলো কাণ্ড শুকুৰবাৰে কেনাৰাম বসুমতাৰী এনকাউণ্টাৰত মৃত্যু বুলি ঘোষণা আৰক্ষীৰ শনিবাৰে আকৌ ঘটনাই ল'লে নতুন মূৰ শুকুৰবাৰে ওদালগুৰি জিলাৰ দৈফাং নলবাৰী গাঁৱত ডকাইতি কাণ্ডৰে জড়িত কেনাৰাম বসুমতাৰী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ ঘটনাই লৈছে নতুন মূৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱাজন প্ৰকৃততে নাছিল নেকি কেনাৰাম বসুমতাৰী এনকাউণ্টাৰত নিহত হৈছিল নেকি ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন লোকে মৃত ডিম্বেশ্বৰৰ মৃতদেহৰ ফটো চাই এই দাবী কৰিছে পত্নী মঞ্জু মুছাহাৰীয়ে জানিব পৰা মতে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ নিবাসী ডিম্বেশ্বৰ মুছাহাৰী আছিল এজন কৃষি কৰ্মৰে জড়িত লোক ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি ঘটনাৰ আগদিনা কেনাৰাম বসুমতাৰীয়ে কোনো বন্ধুৰ বিয়া খাবলৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা মাতি লৈ গৈছিল ডিম্বেশ্বৰ মুছাহাৰী পাছত টেলিভিছনৰ বাতৰিত কেনাৰাম বসুমতাৰী আৰক্ষীৰ গুলিত নিহত হোৱাৰ খবৰ পাই পৰিয়ালটোত হোৱা দোৱা লাগে হোৱাটো মানে এতিয়া যোনটো মানুহে আহিছিল ইয়াৰ পৰা কেনাৰামে মাতি লৈ পিনে এতিয়া মানুহটো নি পিনে মাৰি ফেলছে তাহোন এতিয়াতো মানে মানুহটো ডেড বডিটো আহিব লাগিছিল ইয়াতে ডেড বডিটো তাহোন নি কিবা কৰি থৈ দিছে নি পিনে আৰু মাৰি পিনে এতিয়া কেনাৰামৰ ফৰ কিবাই নহয় এইটো ডেড বডিয়ে নহয় কেনাৰামৰ দি আছে এইটোতো কেনাৰামৰ ডেড বডি নহয় এইটোতো মোৰ ডিম্বেশ্বৰ মুছাহাৰী এনে গাঁৱত গগলা বুলিকে মাতে সি নি পিনে আৰু সিফালে কিবা কৰলা আৰু তাহোন ইয়াৰ পাছতে অন্য এক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা উল্লেখ্য যে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰী গাঁৱৰ কেনাৰাম বসুমতাৰীৰ পৰিয়ালে কেনাৰামৰ মৃতদেহ বুলি আৰক্ষীৰ পৰা চমজি লৈ শুকুৰবাৰে নিশাই শেষকৃত্য সম্পন্ন কৰে কেনাৰামৰ মাতৃয়ে দাবী কৰা অনুসৰি শুকুৰবাৰে নিশা মৃতদেহটো সম্পূৰ্ণকৈ খুলি চোৱা হোৱা নাছিল বা নিশাৰ আন্ধাৰত ভালকৈ স্পষ্টকৈ দেখা পোৱা নাছিল মৃতদেহৰ মুখখন ল'ৰাই আৰু
পুলিচকেইটাও আমাৰ ল'ৰা বুলিকে পুলিচকেইটাই আমাক লৈ গৈছিলে তো সিহঁতে লৈ গৈছে ওদালগুৰি লৈ পেলাই আমাক মৰা মানুহটো আমাক আনি দিছিলে আপোনালোকে চমজাই দিছিলে সিহঁতে নিজে নিজে আনি দিছিল আমাৰ ঘৰত আপোনালোকে হস্পিটেলত চাব গৈছিল চাব গৈছিলে সিহঁতে মাত্ৰ চেন ল'বৰ কাৰণেহে লৈছে আমাক ডেড বডি দেখুৱা নাছিল দেখুওৱা নাই মেৰাই থৈ দিয়া আছিলে মেৰাই থোৱা থৈছিলে চব ফিটিং কৰি থোৱা আছিলে আপোনাৰ বোৱাৰীক দেখাইছিল নেকি ডেড বডিটো আমাৰ বোৱাৰীটো আগত দেখিছে বোলে দেখিছে ডেড বডিটো চাইছে বোলে বোৱাৰী আহিছিল নে নাই ঘৰত ই ফুটি পোৱা পিছতেহে আহি পাইছিলে ফুটি থৈছিল ডেড বডি আপোনালোকে কেনাৰ লগত মিলি আপোনালোকে ঘৰত আহোঁতে চোৱা নাছিল ডেড বডিটো খুলি খোলা নাছিলে মাত্ৰ মুখখিনিহে অলপ খুলিখিনি চাইছিলে কন্দাইছে না মুখখনত আপোনাৰ ল'ৰা বুলি মোৰ ল'ৰাইহে নিচিনা দেখিছিলে চব মাথা চাথা কাণ চান এইখিনিতেহে চাইছিলে আমি সিহঁতে চব ফিটিং কৰি দিয়া আছিলে বান্ধি থৈ দিয়া আছিল এইখিনি আমিতো কিবা চাব নাজানে মোবাইলো নাজানে আনাৰ সময়ত আন্ধাৰ হৈ আছিল নেকি আন্ধাৰ একদম লাইন চাইন নাই চব পুলিচকেইটাও আহি কিনি এইখিনিহে ৰাখি থৈ গৈছিলে বোৱাৰীজন ইয়াত থাকে নে ক'ত থাকে সি নাথাকে সিহঁতে ওদালগুৰিহে থাকে ক'ত ইপিনে ডিম্বেশ্বৰৰ পত্নীৰ দাবী আৰক্ষীৰ সন্মুখৰ পৰা কেনেকৈ পলাল কেনাৰাম যদি দোষী আছিল তাকহে এনকাউণ্টাৰ কৰিব লাগিছিল পুতি থোৱা মৃতদেহ খান্দি উলিয়াবলৈ দাবী মঞ্জু মুছাহাৰী ই পলালাক কেনকে ইটা পলাব পাব নালাগিছিল না তাকো ধৰব লাগিছিল ডাইৰেক্ট তাকো কৰিব লাগিছিল এনকাউণ্টাৰ তাহোন যদি দুটাৰে দোষী আছিল তাক কিয় পলাব দিছে ইমান ইয়াক মাত্ৰ কিয় কিবা ডেড বডি কিবা কৰলা আৰু নি পিনি কিয় পুতি থ'ব লাগে তাহোন তাহাৰ বুলি তাহোন ঘৰৰ মানুহ চিনি পাবি নাই সমাজকো বোলে তাহোন বোলে জনোৱা নাই আমি এতিয়া কিবা কৰি পিনি কিবা কৰিলোঁ চব তাহোন সেনেকৈ ক'লাক এতিয়াতো আমাক ডেড বডিটো লাগব আমি যাই আছোঁ এতিয়া যাই পিনি আমি থানাত ওলাম আহোঁতে কিবা ওদালগুৰি থানাত যাম যাই পিনে তাতে ওলাই তাতে আলোচনা কৰি আমাক ডেড বডিটো ওলাই দিব লাগিব তাহোনে স্বাভাৱিকতে প্ৰশ্ন হৈছে দিনৰ পোহৰতে লক্ষ্যভ্ৰষ্ট হ'ল নেকি অসম আৰক্ষীৰ প্ৰকৃততে কাৰ সন্ধানত অভিযান চলাইছিল আৰক্ষীৰ চকুত দুধৰ্ষ ডকাইত কেনাৰাম নে ডিম্বেশ্বৰ ঠিক সেইদৰে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰোৱাৰ নামত শিৱসাগৰৰ বেতবাৰীৰ তামুলী বজাৰৰ চাংমাই গাঁৱৰ সুৰজ গগৈক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল আৰু সেয়া ভুৱা এনকাউণ্টাৰ আছিল বুলি দাবী উঠিছিল কেনেকৈ আৰক্ষীয়ে হত্যা কৰিছিল আমি 2022 চনৰ 20 এপ্ৰিলৰ দিনা প্ৰস্তুত কৰা এক প্ৰতিবেদনৰ কিয়দাংশ আপোনালোকলৈ বুলি বুজি পাব বুলি আপোনালোকলৈ আগবঢ়াইছোঁ দেউতা মোক ওচৰৰ পৰা বাগানত পেচাব কৰিবলৈ নমাই মোক ওচৰৰ পৰা মানে টচৰ পোহৰ মাৰি একে জেগাতে 3টা গুলি মাৰিছে বোলে দুটা ইনজেকশ্যন দিছে তাৰ পৰিবাৰ মাক আছিলে মাকে কৈছে দুটা ইনজেকশ্যন দিছে ইনজেকশ্যন দুটা দিয়াৰ পাছত এটা মুখেদি ফেন ওলাইছে আৰু লগে লগে ডক্টৰে ডেথ বুলি কৈছে তাৰ কোনো বেমাৰ হেৰি নাই মুঠতে তেওঁলোকে পৰিকল্পিতভাৱে তাক মাৰিছে আমি এইটোৱে বিচাৰোঁ তাক ন্যায় লাগে অসম আৰক্ষীৰ আটাইবোৰ এনকাউণ্টাৰেই ভুৱা শিৱসাগৰৰ সুৰজ গগৈ ভুৱা এনকাউণ্টাৰৰ বলি হ'ল উল্লেখযোগ্য যে যোৱা 3 মাৰ্চৰ দিনা আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শিৱসাগৰ বেতবাৰীৰ সুৰজ গগৈ নামৰ 34 বছৰীয়া যুৱকজন সেইদিনাই পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন হয় সুৰজ গগৈ তাৰ পাছত যোৱা 5 এপ্ৰিলৰ দিনা মৃত্যুক আঁকোৱালি লয় সুৰজ গগৈয়ে কেনেদৰে এনকাউণ্টাৰ কৰা হৈছিল সুৰজ গগৈক এই সম্পৰ্কত পৰিয়ালৰ লোকে কি কৈছিল ৰাইজৰ দলৰ প্ৰতিনিধিৰ সন্মুখত এনকাউণ্টাৰ কৰাৰ পূৰ্বে কি হাৰাশাস্তিৰ সন্মুখীন হৈছিল সুৰজ গগৈ ঘটনাৰ সমস্ত বিৱৰণী সংবাদমেলত দাঙি ধৰে বিধায়ক অখিল গগৈয়ে ঘটনাটো ঘটিছিলে 3 মাৰ্চ তাৰিখৰ দিনা 2022 চনৰ 3 মাৰ্চ তাৰিখৰ দিনা 2022 চনৰ 3 মাৰ্চ তাৰিখৰ দিনা সুৰজ গগৈয়ে সোণাৰীৰ নামতোলা অঞ্চলত ৰাতিপুৱা 7-8 মান বজাত এখন হোটেলত চাহ খাই আছে চাহ খাই থাকোঁতে আসাম ৰাইফলছৰ এটা বাহিনী আহি সুৰজ গগৈক 3 মাৰ্চৰ পুৱা ৰাতিপুৱা 7-8 মান বজাত উঠাই লৈ যায় আসাম ৰাইফলছে ৰাতি 10 বজালৈকে 3 মাৰ্চৰ ৰাতি 10 বজালৈকে তেওঁক লগত ৰাখে আৰু তেওঁক উলংঘ কৰি হাত ভৰি বান্ধি সম্পূৰ্ণ অত্যাচাৰ কৰে বুলি জানিব পৰা গৈছে ৰাতি 10 মান বজাত আসাম ৰাইফলছে তেওঁক মাৰপিট কৰি সোণাৰী থানাত চৰাইদেউ জিলাৰ সোণাৰী থানাত তেওঁক গতাই দিয়ে
ৰাতি 10-11 মান বজাত ৰাতি 10-11 মান বজাত সোণাৰী থানাত গতাই দিয়াৰ পাছত ৰাতি 2 পৰা 2:30 বজাত মেডিকেল টেষ্ট কৰিবৰ কাৰণে সুৰুজ গগৈক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় তাৰ পাছত তেওঁক হস্পিটেললৈ নিউ বুলি কৈ তেওঁক এখন বাগানৰ মাজত নিজান ঠাইত ৰখোৱা হয় এই কাৰণে যে এজন চিপাহীৰ পেচাব কৰিব লাগিছে বুলি কোৱা হৈছিল আৰু সেই কাৰণে গাড়ীখন ৰখোৱা হৈছিল তাৰ পাছত সুৰুজ গগৈ কোৱা হয় যে তুমিও পেচাব কৰি লোৱা এই বুলি কোৱাৰ পাছত সেই সময়ত কিন্তু তেতিয়া সুৰুজ গগৈৰ হাতত হেণ্ডকাফ লাগি আছে এজন চিপাহীয়ে হাতত হেণ্ডকাফ লগাই তেওঁক পেচাব কৰায় আৰু পেচাব কৰি থকাৰ সময়তে হেণ্ডকাফসহ তেওঁ যেতিয়া পেচাব কৰি আছিল তেতিয়া এজন এছআই সেই এছআইজনৰ নামটো আমাক তেওঁলোকে জানিবলৈ দিয়ে সেই সাব ইন্সপেক্টৰজনৰ নাম ইমৰান হুছেইন নামৰ এছআইজনে একেবাৰে ওচৰৰ পৰা তেওঁৰ ভৰিত গুলি মাৰি দিয়ে তেতিয়া সুৰুজ গগৈয়ে তেওঁলোকৰ পৰিয়ালক জনোৱা মতে তেওঁ চিঞৰি উঠে যে মোক কিয় গুলিয়াই দিছে মইতো ৰৈ আছোঁ মই পেচাব কৰি আছোঁ মোক কিয় গুলিয়াইছে সেই বুলি কোৱাৰ লগে লগে আন এজন পুলিচ চিপাহীয়ে মোবাইলৰ পোহৰটোৰে তেওঁক দেখুৱাই দিয়ে আৰু তেতিয়া লগে লগে পুনৰ এই একেজন সাব ইন্সপেক্টৰ ইমৰান হুছেইনে 0 পইণ্টৰ পৰা তেওঁক আকৌ একেটা ঠাইতে আৰু এটা গুলি মাৰে সুৰজ গগৈৰ মৃত্যুত আছে নেকি কিবা ৰহস্য মুখেৰে ফেন ওলাই মৃত্যু হৈছিল সুৰজ গগৈৰ সুৰজৰ জ্যেষ্ঠ ভগ্নীয়ে কৈ গ'ল মৃত্যুৰ পূৰ্বে কি হৈছিল সুৰজৰ লগত য'ত পুলিচ আছিলে ডক্টৰ আছিলে নাৰ্ছ আছিলে তাৰ পৰিৱৰ্তে কেনেকৈ হ'বলৈ পালে মৃত্যুটা সেইখিনি সুধিবলৈ যাওঁতে তেওঁলোকে আমাক কি কৈছে ইয়াত আমি নাটক চাই থাকিবলৈ নাই বুলি কৈছে লগালগ গাড়ী লৈ তেওঁলোকে তাৰ পৰা গুচি গৈছে 2টা ইনজেকশ্যন দিছে তাৰ পৰিবাৰ মাক আছিলে মাকে কৈছে 2টা ইনজেকশ্যন দিছে ইনজেকশ্যন 2টা দিয়াৰ পাছত এটা মুখেদি ফেন ওলাইছে আৰু লগে লগে ডক্টৰে ডেড বুলি কৈছে তাত ডক্টৰ আছে পুলিচ আছে তেওঁলোকে সম্পূৰ্ণ পৰিকল্পিতভাৱে তাক মাৰ্ডাৰ কৰিছে এইটো তাক কোনো বেমাৰ নাই হেৰি নাই মুঠতে তেওঁলোকে পৰিকল্পিতভাৱে তাক মাৰিছে আমি এইটোৱে বিচাৰোঁ তাক ন্যায় লাগে বাইট কেৱল ইমানেই নহয় আৰক্ষীৰ এই খাকী পোচাকযোৰ জনহিত জনসেৱাৰ্থে নহয় জানো কিন্তু 2021 চনৰ পৰাই সঘনাই এই পোচাকযোৰত কোলা দাগ লাগিবলৈ ধৰা নাইনে হোৱা এনকাউণ্টাৰত ভৰিত গুলি লাগি নগাঁৱৰ সেই সুস্থ সবল সমাজৰ হকে কাম কৰিবলৈ বহু সপোন পুহি ৰখা কীৰ্তিকমল চিৰদিনলৈ ঘূণীয়া হৈ পৰিল এতিয়া প্ৰয়াত দীপাংকৰ গগৈলৈকে চাওকচোন চৰমপন্থা বাছি লোৱাৰ পাছতো দীপাংকৰক ভিলেন সজাবলৈ যোৰহাটৰ এছপি তদানীন্তন এছপি মোহনলাল মীনা উঠি পৰি লাগিছিল আৰু এসোপামান মনে সজা কথাৰে সংবাদ মাধ্যমৰ আগত দীপাংকৰ অমুক আছিল দীপাংকৰ তমুক আছিল বুলি বকলা মেলিব ধৰিছিল কিন্তু কটা যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণ কাণ্ডত অভিযুক্ত বুলি আৰক্ষীয়ে 4-5 দিনকৈ থানালৈ মাতি নি অত্যাচাৰ চলোৱা দীপাংকৰ গগৈৰ নামেই নাই চাৰ্জশ্বিটত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ নিৰীহ যুৱকৰ ওপৰত অসম আৰক্ষীয়ে দানৱীয় অত্যাচাৰ চলাইছে এবাৰ ভাবক যাৰ পৰিণতিত যোৱা বৰ্ষৰ 25 ডিচেম্বৰৰ দিনা চিপ লৈ আত্মহত্যা কৰিছিল নিৰীহ যুৱক দীপাংকৰ গগৈয়ে গোটেই ঘৰ তালাচী কৰিছে ঘৰত একোৱে পোৱা নাই সি 5 বছৰ আগতে আলফাত যোৱা সেই জোতাযোৰ খুনচা জলপাই পিন্ধি আহিছে সেই জোতাযোৰ লৈ গৈছে তাৰপিছত পাছবুক 3খন নে 4খন আছিলে নি এটকাও নাই আকৌ সেই পাছবুকখিনি লৈ গৈছে 5 বছৰ আগতে নোযোৱা চিম কিছুমান আছিলে সেই চিমবোৰ লৈ গৈছে বাইক হওঁতে দীপাংকৰ আজি 6টা বজাতে আহিছোঁ যেতিয়া সি নাই বুলি কৈছে ৰছী লৈ গৈছে বুলি তাৰপিছত মই বিচাৰ খোচা কৰিছোঁ নাই পোৱা তাৰপিছত মায়েও কান্দি আছে ববাও বিচাৰি আছে নাই পোৱা তাৰপিছত মই কৈছোঁ থানালৈ খবৰ দিলে নে 6টা বজাতে দিলোঁ বোলে ল'ৰাটো কালিৰ পৰা নিবলৈ 8টা বজাতে সাজু হয় কিন্তু আজি কেলে এতিয়ালৈকে অহা নাছিলে এতিয়া এই মাত্ৰহে আহিছে পুলিচ আজি এসপ্তাহমান নিয়ে আছে তিতাবলৈ নিয়ে তিতাবৰ থানা এছপিয়ে 2:30 বজাত থৈ সি ৰাতি ভাত পানী নাখায় সি বুকু চবিয়াই কান্দে মই এইবোৰৰ লগত জড়িত নাই মোক এনেই সন্দেহ ভাবিছে অত্যাচাৰ কৰিছে মোক তাৰপিছত কালি সি ভাত নাখায় মায়ে বলে খুৱাইছে
তাৰপিছত মই নাই মা মই আগতে আজি 5 বছৰ আগতে সি আলফাত গৈছিলে হয় কিন্তু চাইণ্ডাৰ কৰি আহিলে আহি পানি সি ঘৰত যোনদিনা বমবাছ হয় যোৰহাটত সেইদিনা সি ঘৰতে আছিলে দিনটো ডাঙৰি কৰি আছে ৰাতি ব্ৰইলাৰ মাংস আনি মাহঁতক ভাত পানী খুৱাই সি আছে সেইগৰাকী আছে মানুহ তাইকো খুৱাইছে তাৰপিছত পুলিচে নামানে পুলিচে সেই অকল সন্দেহে কৰি থাকে নি থাকে আলফা বুলিয়ে সন্দেহ কৰে আলফাৰ লগত জড়িত আছে বুলি সেইটোৰ লগত সন্দেহ কৰি নি আছিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ পুলিচক যিকেইজন পুলিচে নি মোৰ ল'ৰাটো হত্যা কৰিলে সেইসকলক যাতে বিহিত ব্যৱস্থা ল'ব লাগে আৰু মোৰ ল'ৰাটো যিখিনি মানে কোনে কি কৈছিলে সকলোবিলাক এছ.পি.য়ে মোক কৈছিলে ভিতৰত সেই এছ.পি. গৰাকীয়ে আৰু কোন ক'ত আছিলে সেইকেইজনকো বিহিত ব্যৱস্থা ল'ব লাগে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দুৰ্ভিক্ষ পৰিয়ালটো আমাৰ চোৱা চিতা কৰিব বুলি মই আশা কৰিলোঁ তাৰপিছত এই ছোৱালীজনীয়ে মোক চোৱা চিতা কৰি আছে মোৰ অসুখীয়া মানুহ দেউতাকো অসুখীয়া মানুহ আমি কেনেকৈ খাম কেনেকৈ বম আৰু কেনেকৈ থাকিম মোৰ বুকু উদং কৰি প্ৰশাসনীয় মানুহে এনেকৈ অত্যাচাৰ কৰি মোৰ ল'ৰাটো হত্যা কৰিলে মোৰ বুকু উদং কৰিলে এই বুকু উদং যাতে অন্য মাতৃ এনেকুৱা বুকু উদং নকৰে যাতে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ এই খবৰটো পালোঁ যে মোৰ পুত্ৰ দীপাংকৰ গগৈ সি দোষী সাব্যস্ত নহয় সি এটা নিৰ্দোষী আছিলে আৰু সেই নিৰ্দোষী ল'ৰাটোক মোৰ নি পেলানি নৃশংসভাৱে হত্যা কৰিলে সেয়েহে সমূহ ৰাইজলৈ নমস্কাৰ জনাই মই মোৰ আন্তৰিক ফালৰ পৰা মই আপোনালোকক জনাইছোঁ মোৰ নিচিনা দুৰ্বিঘ পিতৃ যাতে এনেকুৱা আৰু অসমত নহয় সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে অতি সোনকালে যিকেইজনে মোৰ পুত্ৰক এনেধৰণৰ অত্যাচাৰ কৰি হত্যা কৰিলে তেখেতলোকৰ শাস্তিৰ কাৰণে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰা হৈছে যোৰহাটৰ বিৰিণাখায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্ত সমিতিৰ মৌনতা পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীৰ তদন্তত গাপ দিবলৈ চেষ্টা কৰা আদিৰ ৰহস্য এতিয়া ন্যায় দাখিল কৰা এইখন চাৰ্জশ্বিটত জল পটপট হৈ পৰিল ন্যায় দাখিল কৰা চাৰ্জশ্বিটখনত যোৰহাট লিচুবাৰীৰ বোমা বিস্ফোৰণত বিপ্লৱ বৰুৱা বিৰাজ কছাৰী আৰু অচ্যুত গগৈক অভিযুক্ত সজাইছে কিন্তু ক'তা আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি চৰমপন্থা বাছি লোৱা দীপাংকৰ গগৈৰ দেখোন নামেই নাছিল এনআইৰ চাৰ্জশ্বিটত আলফাৰ নামত কেৱল সন্দেহৰ ভিত্তিত বৰহুলাৰ জয়ন্ত বৰা শদিয়াৰ দীপজ্যোতি নেওগ বিশ্বজিৎ বুঢ়াগোহাঁই বাইহাটাৰ প্ৰাঞ্জল দাসক এনকাউণ্টাৰ কৰা হ'ল আৰক্ষীৰ গুলীত গুলীবিদ্ধ শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈ পল্লৱৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি দিন হাজিৰা কৰিবলৈ যাওঁতেহে পল্লৱক ধৰি নিছিল আৰক্ষীয়ে শুকুৰবাৰে আটক কৰা পল্লৱক শনিবাৰে পুৱা পৰিয়ালৰ লোকক সমজাই দিম বুলি এখন কাগজত চহী কৰাই লৈছিল হেনো আৰক্ষীয়ে আৰু ইয়াৰ লগতে আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীৰ গুলীত আহত পল্লৱজ্যোতি গগৈৰ পিতৃৰ বিস্ফোৰণ আছিল এনেধৰণৰ জয়সাগৰৰ গ্ৰেনেড বিস্ফোৰণৰ বাতৰিৰ সময়ত মই মোৰ ল'ৰাৰ সৈতে নিউজ লাইভত বোলে বিস্ফোৰণৰ বাতৰি চাই আছিলোঁ আৰু তাৰ গা বেয়া আছিল আগৰে পৰা আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জড়িত থকা বুলি কৈ প্ৰেছাৰ দিছিল নহ'লে এনকাউণ্টাৰৰ ভাবুকি দিছিল হেনো আৰক্ষীয়ে মোৰ ল'ৰাৰ পকেটত 10 টকা এটাও নাথাকে সি কেনেকৈ আলফাত যাবলৈ সাহস কৰিব প্ৰায় 6-7 মাহ পূৰ্বে পল্লৱৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমত কি কৈছিল আমি এই মুহূৰ্তত আপোনালোকলৈ বুলি আগবঢ়াই লৈছোঁ শুনি লওকচোন এইখিনি কথা কৈছে এইখিনি সম্পূৰ্ণ শুদ্ধ নহয় শুদ্ধ কেলে নহয় এতিয়া কৈছে যে জয়সাগৰত বম ব্লাষ্টিঙত তাৰ হাত আছে সি আছে বুলি কৈছে আৰু এইখন বাইক ইউজ কৰিছে বুলি কৈছে এইখন বাইক তাৰ নহয় তাৰ ককায়েকে বাইকখন সিদিনা যোৰহাটলৈ আহিছিলে আহি মানে ইয়াতে থৈ পিনি সি ঠাণ্ডাৰ কাৰণে বাইকখন নিনিলে ইয়াত থৈ গৈছিলে সেইখন বাইক তেওঁলোকে আগদিনাও চাইছে পাছদিনাও চাইছে বাইকখনৰ ওপৰত তেওঁলোকৰ নজৰ কৰি আছে কাৰণ যিদিনা বম ব্লাষ্টিং হয় আমি নিউজত দেখি আছোঁ সিও বহি আছে আমি একেলগে গোটেই সোপা বহি আছোঁ তেতিয়া মানে নিউজ আমি চাই আছোঁ আৰু সেই 11 দিন টোটেলি সি বাহিৰ ওলোৱা নাই এইটো কাৰণে তাৰ গাটো ভাল নাছিল মই কৈছোঁ যে তোৰ মূৰ ঘূৰাই থাকে তই ঘপককৈ এইকেইদিন নাযাবিচোন ঠাণ্ডাটো বেছি হৈছে সি সঁচাকৈ তেনেকৈ ঘৰতে আছিলে নিউজ চাই আছিল
আৰু এইটো সি কেনেকৈ তাত সি বম ব্লাষ্টিং কৰিবলৈ গ'ল সেইটো কথা এটা সম্পূৰ্ণ মিছা আৰু 2 নম্বৰ কথাটো যিটো কৈছে গেলেকীত গৈ তাৰ পলাবলৈ গৈছে 21 ৰাউণ্ড গুলি পাইছে এইটোতো সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা কাম সেই ইয়াত সোমাই থাকোঁতেই কৈ গৈছে কালি যেতিয়া মোক ঘৰলৈ এবাৰ আনিছিলে পৰহি আনোতে তেতিয়া কৈছে যে এওঁলোকে মোক প্ৰেছাৰ দি আছে জয়সাগৰ কেছটোৰ কাৰণে মই এতিয়া নোহোৱা ঘটনাটো কেনেকৈ হাঁ বুলি কৈ দিম মই সঁচা ঘটনা হোৱালে যিখিনি জানো যিখিনি মই কথা ক'ব লাগে সেইখিনি কৈছোঁৱে তেওঁলোকে বোলে নামানে অকল প্ৰেছাৰ দি আছে একেটা কথাকে মোক উল্টা পুল্টাকৈ সেইটোকে কৈ আছে এওঁলোকৰ মতলবটো বেলেগ বোলে এওঁলোকে মোক এনকাউণ্টাৰ কৰাৰ মতলব আছে হ'লতো কি কাৰণে কৰিব তই নিৰ্দোষী মানুহ তেতিয়া মই গৈ পিনি এই যিজন অফিচাৰ আহিছে ৰাজীৱ আহমেদ তেখেতক মই কৈছোঁ যে এটা কথা নহয় আপোনালোকে মিছা কথাটো প্ৰেছাৰ নিদিব কাৰণ যদি আপোনালোকে প্ৰমাণিত হৈছে তেতিয়া তাৰ দণ্ড হ'ব আইন আছে আইনে সহায়ত কৰ্ম কৰিব যদি প্ৰকৃততে আপোনালোকে তেনেকুৱা প্ৰমাণ পাইছে আমি জনাততো তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ নাই কাৰণ যিটো মানুহে ডেইলি হাজিৰা কৰিবলৈ গৈছে 10 টকা পইচা এটাৰ কাৰণে টনা তাৰ পকেটত এতিয়া চালেও 10 টকা এটা নাই এতিয়াও তাত আছে সি তাৰ জেপত যদি কোনোবাই চাগে 10 টকা এটা তাৰ জেপত নাই সি ওলাই যাওঁতে তাৰ পকেটত পইচা এটকা নাই এনেকুৱা এটা অৱস্থা হৈ আছে আৰু এটা ঘটনা যোৱা বছৰ পূজাৰ সময়ত দেৰগাঁৱৰ অজয় দত্তক এগৰাকী আৰক্ষী কনষ্টেবল দেৰগাঁও আৰক্ষী থানাৰ এগৰাকী যান বাহন শাখাৰ আৰক্ষী কনষ্টেবল নিতুল ফুকনে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই যি অত্যাচাৰ সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি দেৰগাঁৱৰ উঠি অহা যুৱক 21 বছৰীয়া যুৱক অজয়ে মৃত্যুক আঁকোৱালি ল'লে চৰম পন্থা বাছি লৈ আৰু তেওঁ মৃত্যুৰ পূৰ্বে এটা ভিডিঅ' প্ৰস্তুত কৰি ক'লে যে যিজন কনষ্টেবল ট্ৰেফিক কনষ্টেবলে তেওঁক মাৰপিট কৰিছিল আৰু তেওঁ কোনো দুখ নাছিল আৰু দুখ নথকাকৈ কিহৰ কাৰণে তেওঁ আৰক্ষীৰ মাৰ খাবলগীয়া হ'ল সকলোৰে সন্মুখত আৰু সেয়েহে লজ্জাবোধ কৰি এই সমাজৰ পৰাই আঁতৰি যোৱাৰ চৰম সিদ্ধান্ত লৈ পেলালে অজয় আৰু এক আশ্চৰ্যকৰ কথা এইগৰাকী যি নিতুল ফুকন সেইগৰাকী নিতুল ফুকনক 15 আগষ্টৰ দিনাখন কৰ্তব্যত নিষ্ঠা সহকাৰে কাম কৰাৰ বাবে বা আৰক্ষীৰ কৰ্তব্যত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্বীকৃতি বা পুৰস্কৃতহে কৰিলে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাবক যিগৰাকী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠিছিল আৰক্ষী কনষ্টেবল নিতুল ফুকনৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে অজয় তেওঁৰ অত্যাচাৰৰ বলি হৈহে তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল চৰম পন্থাৰ জৰিয়তে সেই অভিযোগ উঠিছিল পৰিয়ালৰ লোকেও বহুত অভিযোগ দিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বহুত দিনলৈ নাপালে পৰিয়ালৰ লোকে সেই অভিযোগ তুলি পেলাই প্ৰতিবাদো কৰিলে কিন্তু কি হ'ল হেয়াটো একোৱেই হৈ নুঠিল বৰ্তমানলৈকে বৰঞ্চ সেই আৰক্ষী কনষ্টেবলগৰাকীক অৱশেষত কি কৰিলে পুৰস্কৃত কৰিলে ৰাজ্য চৰকাৰে বাহ অসম আৰক্ষী বাহ চেলুট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় কিমান আৰু অৰাজকতা অশান্তি আৰক্ষীৰ বৰ্বৰতা চলিব আপোনাৰ শাসনকালত যদিহে এইবোৰ নিয়ন্ত্ৰণেই কৰিব নোৱাৰে তেন্তে গৃহমন্ত্ৰীৰ দপ্তৰটো আপোনাৰ হাতত ৰখাৰ কিবা যুক্তি আছেনে আপোনালৈ দেখোন আপোনাৰ অধীনৰ আৰক্ষীয়ে কেৰেপি নকৰে আপুনি কিবা পৰামৰ্শ দিলেও নুশুনে আপুনি দেখোন নিৰীহৰ ক্ষেত্ৰত আৰক্ষী কঠোৰ নহ'বলৈ পৰামৰ্শ দি আহিছিল ক'তা দিনক দিনে দেখোন আৰক্ষীৰ বৰ্বৰতা দাদাগিৰি বৃদ্ধিহে পাইছে তাৰে পৰিণতি যোৰহাটৰ দীপাংকৰ নগাঁৱৰ কীৰ্তিকমল শিৱসাগৰৰ পল্লৱ শদিয়াৰ দীপজ্যোতি বাইহাটাৰ প্ৰাঞ্জল আৰু এতিয়া শেহতীয়াকৈ ঢিঙৰ তফাজ্জুল আৰু কত যে কি বৰ শান্তি আমাৰ যি বিশেষ বিশ্লেষণ সেই বিশ্লেষণত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ এনেকুৱা ধৰণৰ যি সত্য নিৰপেক্ষ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ